ঘটনাটো হ'ল আমাৰ গাড়ীটো মানে যোৱা দুৰ্গা পূজাৰ দশমীৰ দিন মা দুৰ্গা ছাৰ্ভিচ চেণ্টাৰৰ বাৰিন্দাত আছিল গাড়ীটো। তাৰে পৰা গাড়ীটো সন্ধিয়া 8:30 বজাৰ পৰা চুৰি লৈ গ'ল। চোৰে গাড়ীটো লৈ গ'ল। লৈ যোৱাৰ পিছত মই গাড়ীটোতো পোৱা নাই মই সুধি আছোঁ, মানুহ কায়ো দেখা নাই বুলি কৈছে। তাৰপিছত এইটো থানাত মই এজাহাৰ দিলোঁ, বৰবাজাৰ থানাত। এইটো এজাহাৰটোৰ পিছত কিবা বৰবাজাৰ থানাৰ পৰা বিজনী থানাত এজাহাৰ দিছিলোঁ, সেইটো আকৌ বৰবাজাৰ থানাত গ'ল। তাৰপিছত গাঁৱৰ চোৰ দুটা মোৰ গাঁৱৰে হয়। নাম হ'ল এটাৰ পুচু বৰ্মন আৰু এজনৰ নাম বিকাশ দাস। এই গাড়ীটো তেওঁ চুৰি কৰি আজি ইমান দিন হ'ল, 4 মাহ হৈ গ'ল। গাড়ীটো বেলেগত পলাই ৰাখিছিল গাড়ীটো। এইটো পলাই ৰখাৰ পিছত এতিয়া গাড়ীটো যেতিয়া মানে ধৰা পৰিল, আমাৰ গাঁৱত কিবা ইঞ্জিন আৰু সামনৰ হেডলাইট, বেক কাভাৰ, পাৰ্টছবিলাক গোটেই লগাইছে তাৰ গাড়ীত। লগাৰ পিছত এই গাঁৱত লৈ আছে। পিছত মই গাড়ীটো দেখি মোৰ সন্দেহ লাগিছে। সন্দেহ লগাৰ পিছত মই থানাত আকৌ যাই ফটো মাৰি চব লৈ যাই মই দিলোঁ, দেখালোঁ। পিছত ছাৰে কৈছে যে হয়। অনাৰ পিছত এতিয়া গাড়ীটো ধৰিছে, এতিয়া চোৰকেইটাও ধৰিছে। চোৰটো এতিয়া আমাৰ বিজনী বাটাবাৰীত 2জন আছে, পুচু বৰ্মন আৰু বিকাশ দাস। এতিয়া আৰু বেলেগ বেলেগ জেগাৰ চোৰ আছে, ডাঙাইগাঁৱৰ চোৰ আছে আৰু বৰপেটা চিমলাগুৰিৰ চোৰ আছে। চবকেইটাকে ধৰিছে, 8জন মানুহ চোৰ ধৰিছে এতিয়া। গাড়ীটো বিজনী থানাতে আছে। কি হয় মোৰ মানে ন্যায্য বিচাৰটো লাগে আৰু এতিয়া।